অসমীয়াত এটা কথা আছে নহয় যে ঢাল নাই তৰোৱাল নাই নিধিৰাম চৰ্দাৰ। প্ৰশান্ত ফুকন হ'ল নিধিৰাম চৰ্দাৰ। প্ৰশান্ত ফুকন হ'ল মই ভাবোঁ যে অসমীয়া জাতিৰ আটাইতকৈ ডাঙৰ কৌতুক এটা। অসমীয়া জাতিৰ যিবিলাক ফকলাণ্ডু আছে তেনেকুৱা এটা ফকলাণ্ডুৰ নাম হ'ল প্ৰশান্ত ফুকন। প্ৰশান্ত ফুকনৰ এই কথাবিলাকক ভাবিবলগীয়া কথা বুলি ভবা নাই। তেওঁ এজন চেলেপু মানুহ, চেলেপু হৈ থাকিব দিয়ক। মই এটা কথা কওঁচোন আপোনালোকক যে নিগনি মৰা দৰৱ বিক্ৰী কৰা মানুহজন এজন প্ৰফেশ্যনেল মানুহ ন। অসমীয়া জাতি প্ৰফেশ্যনেল হোৱাটো বেয়া কথা নেকি? মইতো ভাবোঁ যে ছুইপাৰজনো প্ৰফেশ্যনেল হ'ব লাগে, বেপাৰীজনো ফুটপাথৰ বেপাৰীজনো প্ৰফেশ্যনেল হ'ব লাগে, খেতিয়কজনো প্ৰফেশ্যনেল হ'ব লাগে, পলিটিচিয়ানজনো প্ৰফেশ্যনেল হ'ব লাগে। বিজেপিয়ে অসমীয়া মানুহক প্ৰফেশ্যনেলিজিমৰ পৰা আঁতৰাই হিতাধিকাৰী কৰিব খোজে, অসমীয়া মানুহক আনৰ ওপৰত নিৰ্ভৰশীল কৰিব খোজে। আৰু আমি ৰাইজৰ দলে বিচাৰোঁ যে অসমৰ প্ৰত্যেকজন মানুহ নিজৰ প্ৰফেশ্যনত প্ৰফেশ্যনেল হওক, হয়নে? গতিকে এক নম্বৰ কথা, এজন মন্ত্ৰীয়ে সৰু ব্যৱসায় কৰা ক্ষুদ্ৰ ব্যৱসায়ী এজনক অপমান কৰা কথাটো ভালনে বেয়া? বিজেপিৰ নিচিনা কি বুলি কয় নহয়, তেওঁলোকৰ কি বিৰাট মানে তেওঁলোকৰ নৈতিকতাৰ কথা কোৱা, কি কয় নৈতিকতাৰ কথা কৈ থকা তেওঁলোকৰ কি বুলি কয়, সেইটো তেওঁলোকৰ বিৰাট থিয়ৰী আছে নহয়। তেওঁলোকৰ যে বিৰাট চবকে যে ভাল পায়, যে নৈতিকতাৰ কথা কয়, যে একদম মানে একদম শেষৰজন মানুহৰলৈকে কল্যাণ বোলে দীনদয়াল উপাধ্যায় কৰিবলৈ দিছে, আকৌ বোলে মোদীয়ে কৰিবলৈ দিছে সবকা সাথ সবকা বিকাশ। এতিয়া সৰু ক্ষুদ্ৰ ব্যৱসায়ীজনক অপমান কৰাটোৱে বিজেপিৰ লক্ষ্য নেকি, আদৰ্শ নেকি? ক্ষুদ্ৰ মানুহবিলাক তাৰমানে বিজেপিৰ ওচৰত মানে ক্ষুদ্ৰ ব্যৱসায়ীবিলাক, সৰু মানুহবিলাক, কষ্ট কৰি খোৱা মানুহবিলাক, শ্ৰম কৰি খোৱা মানুহবিলাক বেয়া, আৰু তেওঁলোকে পইচা দি কিনি লৈ হিতাধিকাৰী কৰা আৰু তেওঁলোকক কিনি লোৱা মানুহজন ভাল নেকি? প্ৰশান্ত ফুকনক ইমান সোধা আচলতে সুধিবলগীয়া মানুহ নহয়। তেওঁ মই শুনামতেতো মেট্ৰিকটো পাছ কৰিছেনে নাই সেইটোৱে সন্দেহ। মেট্ৰিকটো পাছ কৰিছেনে নাই সেইটো সন্দেহ থকা মানুহজনেতো এনেকুৱা ধৰণৰ ছাবষ্টেণ্ডাৰ্ড কথাই ক'ব, হয়নে নহয়? ছাবষ্টেণ্ডাৰ্ড কথাই ক'ব। সেই মানুহজনে আপোনালোকৰ মনত পৰেনে যে পিঁয়াজৰ মালা পিন্ধিছিল? সেই মানুহজনে আপোনাৰ মনত পৰেনে যে আপোনাৰ এই গৰু গাড়ীত যে কি গেছ চিলিণ্ডাৰ লৈ ফুৰিছিলে? তেতিয়াতো তেওঁ গৰু বেপাৰীতকৈ ছাৰ আছিলে, হয়নে নহয়? গৰু দালালবিলাক যে থাকে বজাৰবিলাকত, যে গৰু দালাল থাকে, এইজনক ফটকৈ কিবা এটা ক'লে সেইজনৰ পৰা গৰুহাল মুখতে কিনি ল'লে, আকৌ তাতে দালালি কৰি বেছি দামত বিক্ৰী কৰি দিলে। যে প্ৰশান্ত ফুকন তেনেকুৱা মানুহ নহয় জানো, হয়নে নহয়? যিজন মানুহক মানে মন্ত্ৰিত্ব দিছে উজনি অসমৰ মানুহ এটাক দিব লাগে কাৰণে উজনি অসমত বিজেপি খুব বেয়া হৈছে, তাৰপিছত এদিনো ফাইল চুবলৈ দিয়া নাই। প্ৰশান্ত ফুকন তেওঁৰ নাম, হয়নে? উজনি অসমত বিজেপিৰ পৰিস্থিতি বেয়া কাৰণে প্ৰশান্ত ফুকনক মন্ত্ৰী দিলে। মন্ত্ৰী দিয়াৰ পাছত কৈ দিলে, নটিচ উলিয়াই দিলে যে প্ৰশান্ত ফুকনক এখনো কাগজ চুবলৈ দিয়া নহ'ব। কি কয় এইটো অসমীয়াত এটা কথা আছে নহয়, যে অসমীয়াত এটা কথা আছে নহয় যে ঢাল নাই তৰোৱাল নাই নিধিৰাম চৰ্দাৰ। প্ৰশান্ত ফুকন হ'ল নিধিৰাম চৰ্দাৰ। প্ৰশান্ত ফুকন হ'ল মই ভাবোঁ যে অসমীয়া জাতিৰ আটাইতকৈ ডাঙৰ কৌতুক এটা। সঁচা সঁচি কথা ক'বলৈ গ'লে অসমীয়া জাতিৰ যিবিলাক ফকলাণ্ডু আছে তেনেকুৱা এটা ফকলাণ্ডুৰ নাম হ'ল প্ৰশান্ত ফুকন। সৰ্বকালৰ সৰ্বনিকৃষ্ট ফকলাণ্ড। সেই মানুহটোৱে যদি মোৰ বিষয়ে কিবা এটা কয় তেতিয়াহ'লে মোৰ গৌৰৱ বৃদ্ধি পাব। আৰু মোক যিটো কথা কৈছে যে নিগনি মৰা দৰৱ বিক্ৰী কৰা মানুহৰ নিচিনা, নিগনি মৰা দৰৱ বিক্ৰী কৰা প্ৰফেশ্যনেল মানুহজনৰ লগত যদি মোক তুলনা কৰিছে, মই সুখী। মই অসমীয়া জাতিটোক প্ৰফেশ্যনেল কৰিবৰ কাৰণে লাগি আছোঁ, বিজেপিৰ নিচিনাকৈ হিতাধিকাৰী জাতি বনাব খোজা নাই। আৰু সেইকাৰণে মই প্ৰশান্ত ফুকনৰ এই কথাবিলাকক ভাবিবলগীয়া কথা বুলি ভবা নাই। তেওঁ এজন চেলেপু মানুহ, চেলেপু হৈ থাকিব দিয়ক।